হেল্ল' গাইজ চাওক আচৰিত যাদু তেতিয়া যে মই কলেজৰ পৰা আহি ডাইৰেক্ট কাপোৰ কানি নখলোৱাই শুই গৈছিলোঁ এতিয়া চাওক অট'মেটিক কাপোৰ কানি সলনি হৈ আছে আৰু এতিয়া যাম মুখখন ধুই আহিম তাৰপিছত মোৰ কামত লাগি যাম আজি দেখুৱাম আপোনালোকক মোৰ নাইট ৰুটিন এয়া মুখ ধুই আহিলোঁ এতিয়া মুখখন মুচি লওঁ প্ৰথম Yes, মই বহি গ'লো মোৰ টেবুলত এতিয়া মোৰ যিবিলাক কাম কৰিব লগা আছে সব কাম এফালৰ পৰা কৰি যাম প্ৰথমতে মই ল্যাপটপটো খুলি ল'ম খোল যা সিম প্ৰথমতে ল্যাপটপটো খুলি লৈছো কাৰণ মোৰ এডিট কৰিবলগীয়া আছে ভয়েস এডিট কৰিবলগীয়া আছে ভিডিও এডিট কৰিবলগীয়া আছে আপোনাক এটা কথা কওঁ দেই মই কেতিয়া কি কৰোঁ মই নিজে নাজানো গতিকে মোৰ ৰুটিনখন ফিক্স নহয় কেতিয়াবা যদি 10টা বজাতে শুই যাম আকৌ কেতিয়াবা লাগে 3টা বজাত খুম ৰাতি মই নিজে নাজানো মই কি কৰিম ভাবিছো ৰেকৰ্ডিং নহয় মানে এডিট নহয় নতুন কবিতা এটা ৰেকৰ্ডিংকে কৰোঁ এইখন হ'ল মোৰ মেইন বস্তু য'ত লিখো মই প্ৰায়বিলাক কবিতা এনে মোবাইলত লিখো কিন্তু ইয়াতেও লিখো মই কবিতা কিছুমান আৰু ইয়াৰ পৰা মই এতিয়া ৰেকৰ্ডিং কৰিম ইয়াত মোৰ দৰে উন্মাদ প্ৰেমিকৰ হাবিয়াস তুমি পলাই খাৰিবা ক'ত জোনাকৰ হাঁহি গোলাপৰ পাহি আৰু উশাহতো বিচাৰি পাওঁ তোমাক য'ত হ'লেও মোৰ মনৰ দাপোনত তুমি লুকাই থাকিবা ক'ত হেজাৰ বিষাদ মোৰ বতাহ হৈ উৰি যায় চকুৰ পানী মোৰ ভাৱ হৈ উৰি যায় যদিহে এবাৰ দেখোঁ তোমাক কলিজাৰ মৰহা ফুল মোৰ ৰঙীন হৈ ফুলি যায় কলিজাৰ মৰহা ফুল মোৰ ৰঙীন হৈ ফুলি যায় কেনেকুৱা লাগিল কবিতাটি কমেন্ট কৰি জনাওক আৰু এনেকুৱা ধৰণৰ কবিতা যদি শুনিব বিচাৰে মোৰ আৰু এটা চেনেল আছে অন্তৰাজ নাথ তাত মোৰ সব এইবিলাকে আপলোড দিওঁ আপুনি গৈ সাৰ্চ কৰক আৰু সাবস্ক্ৰাইব কৰি থৈ দিয়ক গাইজ এডিট কৰি থাকোঁতে মোৰ এটা কথা মনলৈ আহিল আৰু সেই কথাটো মানে কি এতিয়া ৰিভিল নকৰোঁ আৰু এইখনত মই এতিয়া লিখি ৰাখি মই মানে কি মনলৈ আহিল এইখনত লিখি থৈ দিওঁ মানে যি হ'লেও মই আপুনি যদি এইখন যদি কেতিয়াবা কিবা কাৰণত পঢ়িব পাই যায় তেতিয়া আৰু আপুনি অন্তৰাজক বেলেগকৈ জানিব নালাগে এইখনতে আছে চব এতিয়া বাজিছে 8:30 আৰু হোষ্টেলত ভাত দিয়া সময় আৰু টাইমত যদি ভাত খাব নাযাওঁ লগন পৰিম ইয়াতে মা নাই কিন্তু মাটি খুৱাবলৈ টাইমত যাবই লাগিব গতিকে এতিয়া ভাত খাব যাওঁ আৰু তেতিয়াৰ পৰা মই কাম কৰি আছোঁ এয়া চাওক গোটেইবিলাক দেখুৱাই থকাটো সম্ভৱ নহয় সেইকাৰণে মাজে মাজে দেখুৱাইছোঁ আকৌ লগ পাম ভাত খাই আহি এতিয়া বাজিছে 12:15 আৰু ভাত খোৱা প্ৰায় 3 ঘণ্টাৰ বেছি হৈ গ'ল গতিকে পেটত লাগিছে প্ৰচণ্ড ভোক আৰু সেইকাৰণে লগত ৰাখোঁ বিস্কুটৰ বাহিৰে বেলেগ উপায় নাই আৰু এই ৰাতি কোনে ভাত বনাই দিব গতিকে বিস্কুট খায়ে পাৰ কৰিব লাগিব আৰু উপায় নাই কাৰণ ৰাতি শুতে দেৰি হৈ যায় মাজত ভোক লাগি যায় আৰু তেতিয়াৰ পৰা মই ভাত খাই অহাৰ পৰাই টেবুলতে বহি আছোঁ ইয়াতে বহি আছোঁ যি কৰি আছোঁ ইয়াতে কৰি আছোঁ আৰু এইখিনি এটা গান শুনি লওঁ চাওক এইটো কি গান শুনি আছোঁ এইটো গান শুনি আছোঁ এতিয়া প্ৰায় 1টা বাজিছে আৰু অলপমান পিছত মই শুম প্ৰায় 2টামান বজাত মই শুম আৰু এয়া লেপটপ আৰু সেয়ে মই গান শুনি আছিলোঁ অলপ আগত গতিকে ইউটিউবত গানটো ওলাই আছে মোৰ অলপমান কাম বাকী আছে সেইখিনি কৰি মই শুই যাম গতিকে ইয়াতে ভিডিঅ'টো ইমানতে সামৰিছোঁ মই ৰাতি কি কৰোঁ সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিব মন গ'ল সেইকাৰণে বনালোঁ ভিডিঅ'টো আশা কৰোঁ আপুনি ভিডিঅ'টো ভাল পাব আৰু লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়ালৈকে মই বিদায় লৈছোঁ বাই বাই কলিকতা মুম্বাই